সম্মিলিত সাংস্কৃতিক মহোৎসৱ টেঙাখাটত অনুষ্ঠিত হৈছে। মহোৎসৱত যোগদান কৰিবলৈ পায় আৰু টাইসকলৰ বৰ্ণিল সাংস্কৃতিক পৰিৱেশন উপভোগ কৰিবলৈ পায়, চাবলৈ পায়। সঁচাকৈয়ে মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ। স্যাৰ কেইটামান প্ৰশ্ন টেঙাখাটত সাংঘাতিকভাৱে গৰু চুৰ হৈছে আৰু এটা প্ৰশ্ন স্যাৰ যোগেন্দ্ৰ নাথ প্ৰয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰ নাইকিয়া হয় আৰু তৰুণ গগৈ সম্পূৰ্ণ নকৰিলে। যোগেন্দ্ৰ নাথ হাজৰিকাৰ ষ্টেডিয়াম টেঙাখাটৰ কঠীয়া গাঁৱত প্ৰায় 10-13 লাখ টকা খৰচ কৰিলে, কিন্তু আজি ডেটত সেইটো পূৰ্ণাংগ হৈ নুঠিল। সৰ্বানন্দ সোণোৱালে দিলে। মই এদিন চাব আহিম, মোৰ নলেজত নাই এইটো কথাটো। মই এবাৰ চাব আহিম, আহিলে ঠিক হ'ব। এতিয়া নিৰ্বাচনৰ কাৰণে নতুনকৈ যিহেতু বহুত গাঁও সোমোৱা হ'ল, ভোটাৰ তালিকা বনোৱাৰ কথা এটা আহি পৰিছে। অহা পৰহি গুৱাহাটীত মিটিং আছে, মই চাই লওঁ কি কৰিব পাৰোঁ। ৰাজনৈতিক ক্ষেত্ৰখনত আপোনাৰ চৰ্চা চলিছে যে হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 26ত ডিব্ৰুগড়ৰ পৰা প্ৰতিনিধিত্ব। মই নিজৰ জেগাতে নিজে ঠিক আছোঁ, খালি ডিব্ৰুগড়ত আমি এখন দ্বিতীয় মহানগৰীলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা কৰি আছোঁ। প্ৰশ্ন এটা আছে, 2 জুলাইত মানে ঘুমতলম উঠাই ছিঙিছিলে, 5 জুলাইত এতিয়া অনুমোদন কৰা হৈছে, 2 এদিনতে ইয়াৰ কাম আৰম্ভ হ'ব। ধন্যবাদ ছাৰ। হয়, ঠিক আছে। মই আহিছিলোঁ নাই চাবৰ কাৰণে। 5 জুলাইত আহিছে। তাত যোগদান কৰিবলৈ পাই আৰু আজি তাই জনগোষ্ঠীৰ লোকসকলে অসমীয়া জাতিলৈ আগবঢ়োৱা মহান বৰঙণিৰ কথা কৃতজ্ঞতাৰে